ৰাজ্যজুৰি NPS কৰ্মচাৰীৰ কৰ্মবিৰতি। বৰপেটাত জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদতে NPS কৰ্মচাৰীৰ কৰ্মবিৰতি। বৰপেটাত জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত কৰ্মচাৰীৰ কৰ্মবিৰতি কাৰ্যসূচী গ্ৰহণ। আজি ৰাতিপুৱাৰে পৰা বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলে কৰ্মবিৰতি কাৰ্যসূচী গ্ৰহণ কৰে। ফলত বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কাম কাজসমূহ সম্পূৰ্ণভাৱে স্থবিৰ হৈ পৰে। বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ সহযোগত গ্ৰহণ কৰা হৈছে কৰ্মবিৰতি কাৰ্যসূচী। কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যা সমাধানৰ বিচাৰি বিশেষকৈ মূলতঃ পূৰ্বৰ OPS পেঞ্চন নীতি বাহালৰ দাবীত প্ৰশাসনীয় কৰ্মচাৰীসকলে দীৰ্ঘদিন চলাই অহা আন্দোলনৰ কাৰ্যসূচী অনুসৰি আজি প্ৰশাসনীয় কৰ্মচাৰীসকলেও কৰ্মবিৰতি কাৰ্যসূচী পালন কৰে। চৰকাৰে এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়ে তেনেহ'লে অহা ডিচেম্বৰ মাহত গুৱাহাটীত ৰাজ্যিক ভিত্তিত আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে। বৰপেটা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকলে NPSৰ সলনি OPS ব্যৱস্থা বাহাল দাবীৰে আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আমি কামৰ পৰা বিৰত আছো, অথচ উপায় নাই। কাৰণ অৱসৰৰ পিছত আমি কি কৰি খাম, কেনেকৈ চলিম, সেই চিন্তা আগত ৰাখি আমি মনৰ দুখত আজি কৰ্মৰ পৰা বিৰত হৈ আছোঁ। গতিকে চৰকাৰক অনুৰোধ কৰিছোঁ আৰু আপোনালোকক জনাইছোঁ যে অহা ডিচেম্বৰ মাহত পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰা। আমাৰ দাবী OPS লাগিব, আমাৰ দাবী OPS লাগিব, NPS বাতিল কৰক, NPS বাতিল কৰক, NPS বাতিল কৰক, OPS লাগিব, OPS লাগিব, NPS বাতিল কৰক, NPS বাতিল কৰক, OPS নালাগে, OPS লাগিব। প্ৰশাসন কৰ্মচাৰী সন্থা জিন্দাবাদ, জিলা প্ৰশাসন কৰ্মচাৰী সন্থা জিন্দাবাদ, NPS বাতিল কৰক, NPS বাতিল কৰক। আমাৰ সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই আমাৰ NPS সন্থা সদৌ অসম NPSৰ অধীনত কৰ্মৰত কৰ্মচাৰী কৰিছে। তেখেতসকলে কৰ্মৰ পৰা বিৰতি লৈছে আৰু প্ৰায় অনুষ্ঠান প্ৰতিষ্ঠানবিলাকে নিজাকৈ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু হেড অফ দ্য ইনষ্টিটিউশ্যনৰ জৰিয়তে দাবীপত্ৰ প্ৰেৰণ কৰিছে। আমি আজি বৰপেটা জিলা সমিতিৰ ফালৰ পৰা এতিয়া আহি আমি বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয়ত ইয়াতে আমাৰ সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই সদৌ অসম NPS কৰ্মচাৰী সন্থাৰ যি আজি আন্দোলন 27 তাৰিখ কৰ্মবিৰতি আন্দোলন, এই আন্দোলনত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰীয়ে সম্পূৰ্ণ সমৰ্থন জনাইছে আৰু আজিৰ দিনটোত আমি কৰ্মবিৰতি পালন কৰিছোঁ। জিলা প্ৰশাসন সন্থাই যে NPS ব্যৱস্থাটো বাতিল কৰি NPS UPS সকলো বাতিল কৰি পুৰণি OPS ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগে। আমি আজিৰ এই কৰ্মবিৰতিস্থলীৰ পৰা আমি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ, তেখেতে অতি কৰ্মচাৰীসকলৰ যিটো অৱস্থা হৃদয়ঙ্গম কৰি আগন্তুক দিনত OPSটো প্ৰৱৰ্তন কৰিব। এইখিনি আমি কৰ্মচাৰী সমাজখনে তেখেতৰ পৰা অনুৰোধ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিবিলাক কাম কৰি আছে আমি খুব ভাল পাইছোঁ, তেখেতৰ কাম কাজ আমি ভাল পাইছোঁ। কিন্তু এই যিটো ছিষ্টেম, এই যিটো আমাৰ কৰ্মচাৰী সমাজখনক যিটো এটা ভয়ংকৰ পিনে গতি কৰি আছে, গতিকে আমি তেখেতক পুনৰাই আমি দাবী জনাইছোঁ তেখেতে যেন আমাৰ এই দাবীটোৰ প্ৰতি অলপ পূৰ্ণ সমৰ্থন জনাই আমাক OPS ব্যৱস্থা প্ৰৱৰ্তন কৰাত সহায় কৰে। আজি সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ আহ্বানত সমগ্ৰ অসমত সমূহ NPS কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰিছে। আমি বৰপেটা জিলা সমিতিৰ ফালৰ পৰা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত কৰ্মৰত সমূহ NPS কৰ্মচাৰীসকলে আমি কৰ্মবিৰতি পালন কৰিছোঁ। কৰ্মবিৰতি পালন কৰি আমি নিজ নিজ অনুষ্ঠান প্ৰতিষ্ঠানতেই আমি অৱস্থান ধৰ্মঘট কৰিছোঁ, প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু হেড অফ দ্য ইনষ্টিটিউশ্যনৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ ইমেইল যোগে আমি দাবী পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু আহি এতিয়া আমি বৰপেটা জিলাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈছোঁ। ইয়াত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ NPS কৰ্মচাৰী লগতে জিলাৰ আন কিছু কৰ্মচাৰী উপস্থিত হৈছে। আমি জিলা উপায়ুক্ত মহোদয়ৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ OPS প্ৰাপ্তিৰ দাবীত আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিম। আমি মুখ্যমন্ত্ৰী মহোদয়ক
আগতেও লগ পাইছিলোঁ। আমাৰ NPS সন্থাৰ ফালৰ পৰা আমি দাবী জনোৱা হৈছে। তেখেতে জনাইছিল যে কেন্দ্ৰীয় চৰকাৰে EPS দিব, EPS খুব ভাল হ'ব। কিন্তু আমাৰ কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছিল যে EPSটো NPSৰ দৰে, গতিকে আপুনি EPSটো মডিফাই কৰিব লাগে, নতুবা আমাক আকৌ OPS দিব লাগে। তো মুখ্যমন্ত্ৰী এতিয়ালৈ এই মুহূৰ্তলৈ কোনো ধৰণৰ সঁহাৰি জনোৱা নাই।